আপোনালোক সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে থাম্বনেইলটো দেখি নিশ্চয় ভিডিঅ'টোৰ কণ্টেণ্ট কি আছে ধৰিব পাৰিছে। অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ ৰণোজ পেগুদেৱে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এটি সজাতি দলৰ লগত এক অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় বিবেচনা কৰিব বুলি ছ'চিয়েল মিডিয়া যোগে ৰাইজক অৱগত কৰিছে। বিষয়সমূহৰ অন্যতম হৈছে স্নাতকোত্তৰ শিক্ষকসকলৰ পে-বেণ্ড 3 পৰা পে-বেণ্ড 4 লৈ উন্নীতকৰণ, আৰু এটা গুৰুত্বপূৰ্ণ বিবেচনাধীন বিষয় হৈছে অধ্যক্ষ আৰু উপাধ্যক্ষৰ খালী পদসমূহ পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰি পূৰণ কৰাৰ ব্যৱস্থা কৰা। বৰ্তমানে স্নাতকোত্তৰ শিক্ষকসকলে পাই থকা পে-বেণ্ড 3 হৈছে 22,000 to 97,000, আৰু লগত তেওঁলোকে লাভ কৰি আছে গ্ৰেড পে 11,800। যদিহে পে-বেণ্ড 4 পায় তেতিয়া তেওঁলোকৰ চেলেৰি ষ্ট্ৰাকচাৰ হ'ব পাৰে পে-বেণ্ড 4ৰ মতে 30,000 to 1,10,000, আৰু গ্ৰেড পে থাকিব পাৰে 13,300। বৰ্তমানে এই পে-বেণ্ডটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষসকলে লাভ কৰি আছে। যদিহে স্নাতকোত্তৰ শিক্ষকসকলে পে-বেণ্ড 4 লাভ কৰে তেতিয়া অধ্যক্ষ বা প্ৰিন্সিপালসকলে পে-বেণ্ড 5 লাভ কৰিব, নহ'লে পে-বেণ্ড 4ৰ লগত বৰ্তমানৰ গ্ৰেড পে 3,300ৰ ঠাইত মেক্সিমাম গ্ৰেড পে 17,500ও পাব পাৰে। এইবিলাক আচলতে কিছু সম্ভাৱনা আহে। তেতিয়া হাইস্কুলৰ স্নাতক শিক্ষক বা গ্ৰেজুৱেট টিচাৰ্ছসকলে পে-বেণ্ড 3 পোৱাৰ সম্ভাৱনা আছে, কাৰণ তেওঁলোকে বৰ্তমান পে-বেণ্ড 2ৰ লগত মেক্সিমাম গ্ৰেড পে 8,700 পাই আছে। এইটো পে-বেণ্ডত ইয়াতকৈ আৰু অধিক গ্ৰেড পে পোৱাৰ সম্ভাৱনা নাই বা লাভ কৰিব নোৱাৰে। উচ্চ প্ৰাথমিক বা আপাৰ প্ৰাইমেৰী স্কুলৰ শিক্ষকসকলে বৰ্তমানে যিটো দৰমহা পাই আছে সেই দৰমহাটোকে পাই থকাৰ সম্ভাৱনা আছে, কিন্তু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে মানে LP স্কুলৰ টিচাৰ্ছসকলে গ্ৰেড পে 8,700 পোৱাৰ সম্ভাৱনা নাই, যদিও তেওঁলোক গ্ৰেজুৱেট হয়। বৰ্তমান স্কুল এডুকেশ্যন ব্যৱস্থাটো লেভেল ৱাইজ সজাবলৈ বিচৰা হৈ আছে, যাতে প্ৰমোশ্যন এক্ৰছ লেভেলছ যিটো NEP 2020ত অন্তৰ্ভুক্ত হৈ আছে এই ব্যৱস্থাটো ইমপ্লিমেণ্ট কৰাত যাতে সুবিধা হয়। কাৰণ এতিয়া যদি আমি চাওঁ, কোনো আপাৰ প্ৰাইমেৰী টিচাৰে হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰলৈ প্ৰমোশ্যন ল'ব নিবিচাৰে। কাৰণ বহুতো আছে, তাৰ ভিতৰত কিছু কাৰণ হৈছে তেওঁলোকৰ চেলেৰি ষ্ট্ৰাকচাৰ একে দৰমহা পায়। ME বা MV স্কুলবিলাক হাইস্কুলতকৈ আধা ঘণ্টা আগত ছুটি হয়। মেট্ৰিক বা HSLC এক্সামিনেশ্যনৰ কোনো টেনশ্যন নাথাকে। ইলেকশ্যনত প্ৰিজাইডিং অফিচাৰৰ দৰে কঠিন দায়িত্বও পালন কৰিব নালাগে। সেইকাৰণে আপাৰ প্ৰাইমেৰী আৰু হাইস্কুলৰ স্নাতক শিক্ষকৰ মাজত চেলেৰিত এটা পাৰ্থক্য থাকিব, যাতে আপাৰ প্ৰাইমেৰী শিক্ষকসকলেও হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰ পোষ্টলৈ প্ৰমোশ্যন পাবলৈ যাতে আবেদন কৰে। পুনৰ আনটো বিবেচনাধীন বিষয়লৈ আহিব বিচাৰিছোঁ, সেইটো হ'ল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষসকলৰ পদসমূহ পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰি পদোন্নতি দিয়া। অৰ্থাৎ ছিনিয়ৰিটি বেচিছত পদোন্নতি দিয়া নহ'ব। ইণ্টাৰেষ্টেড টিচাৰ্ছসকলৰ পৰা আবেদন বিচাৰি চৰকাৰ বা শিক্ষা বিভাগে তেওঁলোকৰ মাজত ডিপাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰি উপযুক্ত প্ৰাৰ্থীক প্ৰিন্সিপাল আৰু ভাইচ প্ৰিন্সিপালৰ দৰে পদত বাছনি কৰি তালৈ প্ৰমোশ্যন দিব। এইটো বিষয়ে বৰ্তমান শিক্ষা বিভাগে বনাই থকা ছাৰ্ভিচ ৰুলছত সন্নিৱিষ্ট হৈ আছে। অলৰেডি এখন ছাৰ্ভিচ ৰুল ড্ৰাফ্ট আকাৰে প্ৰকাশ পাইছে। গতিকে এইফালৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে অতি সোনকালে ছাৰ্ভিচ ৰুলছ প্ৰকাশ কৰি স্বাধীনোত্তৰ অসমত প্ৰথমবাৰৰ বাবে টিচাৰ্ছ প্ৰমোশ্যনৰ বাবে শিক্ষা বিভাগে শিক্ষকসকলৰ পৰা এপ্লিকেশ্যন বিচৰাৰ সম্ভাৱনা খুবেই প্ৰবল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো লাইক কৰিব, ফ্ৰেণ্ডছ বা লগৰসকলৰ লগত শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ অল।